হো গাইজ আপোনালোকে বাৰু ৰেলৰ চাকা চাইছেনে? মই কিন্তু আজি চালো দেই। আসসালামু আলাইকুম দোস্ত, মোৰ জীৱনৰ অন্য এটা মিনি ব্লগত আপোনালোকক স্বাগতম জনাইছো। আজি মই আৰু মোৰ দুজন বন্ধুৰ লগত গৈ আছো ধূপধৰা, আৰু আমি তিনিজন বন্ধু ধূপধৰাত যোৱাৰ কাৰণ হল মানে মোৰ লগৰ এজন বন্ধু নেকি মোবাইল কিনিব। সেয়ে আমি তিনিজন বন্ধু লগ লাগি এটা পালচাৰ বাইক লৈ চিধাই আহিলো ধূপধৰা বজাৰত, আৰু ধূপধৰাত আহি আমি চিধাই আহিলো ডেইলি বাজাৰৰ ওচৰত থকা এটা মোবাইল শ্বপত আহি বহুত কেইটা মোবাইল দেখাৰ পিছত ফাইনেলি আমাৰ বাজেটত এটা মোবাইল মিলি গ'ল, আৰু আমি ইমান দেৰি নকৰি মোবাইলখন লৈ ডাইৰেক্ট আহিলো ধূপধৰা বজাৰত থকা এটা পিলপিলিৰ গ্ৰেজত অহাৰ কাৰণ হল মানে আমি মোবাইল কিনিবলৈ আহি আমাৰ হাতৰ পইচা একেবাৰেই শেষ হৈ গৈছে, আৰু এইখন গেৰেজত আমাৰ গাঁৱৰে এজন ল'ৰা কাম কৰে। তেওঁৰ পৰা আমি 10-20 টকা ল'বলৈ আহিছো যাতে আমি অকমান চাহ খাব পাৰো। চাহ খাই তাৰ পিছত আমি চিধাই আহিলো ধূপধৰাত থকা ৰেল ষ্টেচনত। ইয়াৰ আগতো আমি ধূপধৰা ৰেল ষ্টেচনত আহিছিলো, কিন্তু আজিৰ নিচিনাকৈ ৰেল ৰখাই থোৱা দেখা নাছিলো, আৰু তাৰ পিছত আমি উঠিলো ৰেল ষ্টেচনত থকা অভাৰ ব্ৰিজত। ইয়াৰ আগতো আমি অভাৰ ব্ৰিজত উঠিছিলো, কিন্তু আজিৰ নিচিনা ভিউ দেখা নাছিলো, আৰু তাৰ পিছত আমি আহিলো ৰেলৰ চাকা চাবলৈ। হো গাইজ, আপোনালোকে বাৰু ৰেলৰ চাকাত পাম দিয়া চাকৰি কৰিব বিচাৰে নেকি? যদি বিচাৰে তেনেহলে কমেন্ট কৰি জনাবা। বহুত ভাল লাগিল আজি ধূপধৰা ৰেল ষ্টেচনখন ভিজিট কৰি, আৰু আজিৰ এখন মিনি ব্লগ ইয়াতে শেষ কৰিলো। অহাকালি আকৌ লগ পাম অন্য এটা মিনি ব্লগত।